বন্ধু বান্ধৱীসকল আমি আহিছোঁ হিমাচল প্ৰদেশৰ খুব সুন্দৰ ঠাই চিমলাত ফুৰিবলৈ। আজি এই চিমলাৰ এনে এডোখৰ ঠাইলৈ আহিছোঁ য'ত নগলে চিমলা ভ্ৰমণ আধৰুৱা হৈ থাকিব। ঠাইডোখৰ নাম হ'ল জাখু পাহাৰ। এই পাহাৰটো এইবাবেই বিখ্যাত যে ইয়াত প্ৰভু হনুমান বাবাৰ মন্দিৰ আছে আৰু এই মন্দিৰৰ সন্মুখত প্ৰভুৰ 108 ফুট ওখ এটা মূৰ্তি স্থাপন কৰা হৈছে। শুনামতে প্ৰভু শ্ৰী ৰাম আৰু ৰাৱণৰ যুদ্ধত লক্ষ্মণ যেতিয়া অজ্ঞান হৈ গৈছিল তেতিয়া প্ৰভু হনুমান বাবাই সঞ্জীৱনী আনিবৰ বাবে হিমালয় পৰ্বতলৈ গৈছিল। সেই যাত্ৰাত প্ৰভুৱে এই জাখু পাহাৰতেই জিৰণি লৈছিল আৰু তেতিয়াৰ পৰাই এই হনুমান মন্দিৰ স্থাপন হৈছিল। মন্দিৰটো খুব সুন্দৰ আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশ অতি মনোমোহা। বন্ধু বান্ধৱীসকল মোৰ লগত ইয়াত এটা ঘটনা ঘটিল। প্ৰভুৰ অন্য এটা ৰূপ বান্দৰে মোৰ মূৰৰ পৰা মোৰ টুপিটো টানি লৈ গ'ল। মই বহুত বেছি ভয় খালোঁ। তাত থকা স্থায়ী মানুহে ক'লে যে তেওঁলোকে আমাৰ পৰা কিবা খোৱা বস্তু বিচাৰিছে বোলে আৰু খোৱা বস্তু নিনিলে তেওঁলোকে বোলে এনেকৈ আমনি কৰে। মন্দিৰৰ দোকানবিলাকত তেওঁলোকৰ বাবে চানাৰ পেকেট পোৱা যায়। আমি তাকে আনি তেওঁলোকৰ মাজত ভগাই দিলোঁ। মন্দিৰলৈ যাবলৈ চিমলা মল ৰোডৰ পৰা এটা পুৰণি আৰু চমু ৰাস্তাও আছে। সেই ৰাস্তাটো প্ৰায় 2 কিলোমিটাৰ অকল চিৰিৰে বগাই যাব লাগিব। মন্দিৰৰ পৰা ওলাই আহি আমি অলপ সময় চিমলাৰ মল ৰোডতো ঘূৰিলোঁ। হনুমান বাবাৰ মূৰ্তিটো মল ৰোডৰ পৰাও দেখা পোৱা যায়। এয়া চাওক মল ৰোডৰ পৰা দেখা পোৱা মূৰ্তিটো। বন্ধু বান্ধৱীসকল চিমলাত আমাৰ প্ৰথম দিনটোৰ সামৰণি পৰিল আৰু এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই বাই।